সকলোকে পুনৰবাৰ নমস্কাৰ জনাই আজি আমি অন্যটি ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। বন্ধুসকল, যোৱা তিনিটা ভিডিঅ'ৰ জৰিয়তে মই অসম টেট পৰীক্ষা 2019ত হৈ যোৱা সমাজ বিজ্ঞানৰ 30টা প্ৰশ্ন আলোচনা কৰিলোঁ। ঠিক তেনেকৈ আজিৰ ভিডিঅ'টোতো মই 10টা প্ৰশ্ন আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ লগত মই আপোনালোকক এই প্ৰশ্নৰ উত্তৰসমূহৰ লগতে তাৰ লগত আৰু প্ৰয়োজনীয় কিছুমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিম। আজি প্ৰথম প্ৰশ্নটোত আমাক খুজিছে দলৰ কোনটো ভাৰতীয় নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰযোজ্য। প্ৰথম স্থান পালেই বিজয়ী হোৱা পদ্ধতি সমানুপাতিক প্ৰতিনিধিত্ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ৰাষ্ট্ৰপতি নিৰ্বাচন ওপৰৰ এটাও শুদ্ধ নহয়। Which of the following is associated with the Indian election? First past the post system, proportional representations, presidential pattern of election like USA, none of the above. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰথম স্থান পালেই বিজয়ী হোৱা পদ্ধতি। ফাৰ্ষ্ট পাষ্ট দ্য পোষ্ট ছিষ্টেম। কিয়নো আমি জানো যে ভাৰতীয় নাগৰিক হিচাপে আমি যেতিয়া ভোট দিওঁ আমি ভালদৰে জানো যে যিটো সমষ্টিৰ পৰা যিজন প্ৰাৰ্থীয়ে আটাইতকৈ বেছি ভোট পাব তেওঁৱে কি হ'ব সেই সমষ্টিটোৰ পৰা জয়ী হ'ব। এতিয়া চি প্ৰাৰ্থীজনে যিহেতুকে আটাইতকৈ বেছি ভোট পাইছে গতিকে চি প্ৰাৰ্থীজনে কি হ'ব জয়ী হ'ব। অৰ্থাৎ প্ৰথম স্থান যোনেই পালে মুঠখন তেওঁ 50% +1 পাব নালাগে, 50% +1 ভোট পাব নালাগে, তেওঁ কি পালে হ'ল গোটেই কেইজনতকৈ আটাইতকৈ বেছি ভোট পালেই হ'ব। কোনোবাই 10টা ভোট পায়ো ধৰা হ'ল কোনোবা এটা সমষ্টিত 100টা ভোট আছে, অৰ্থাৎ ভোটাৰ 100জন আছে, গতিকে 100জন ভোটাৰ 3জন যদি ইলেকশ্যন উঠিছে তেনেহ'লে আমি যদি ভাবোঁ আটাইতকৈ বেছি কোনে কিমান পাব লাগিব, আটাইতকৈ বেছি 33%তকৈ কি পাব লাগিব, বেছি পাব লাগিব। কিন্তু তেনেকুৱা নহয়, আচলতে কোনোবাই 30 পায়ো জয়ী হ'ব পাৰে, কাৰণ গোটেইকেইজনে ভোট নিদিব পাৰে, কোনোবাই নন অফ দ্য এবভত মাৰিব পাৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত কোনে কিমান ভোট পাই জয়ী হ'ব সেইটো কোনো ঠিক নাই। গতিকে যিহেতুকে ইয়াতে 50% পাব লাগে, 50% +1 পাব লাগে বুলি কোনো কথা নাই। গতিকে এনেকুৱা ক্ষেত্ৰত যোনে আটাইতকৈ বেছি ভোট পাব তেওঁৱে কি হ'ব সেই সমষ্টিটোৰ পৰা জয়ী হ'ব। কিন্তু সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতিটো অকণমান বেলেগ ধৰণৰ। আমি যদি চাওঁ ইয়াৰে দুটা ভেৰিয়েণ্ট আছে। এই দুটা ভেৰিয়েণ্ট এটা ধৰা হ'ল ইজৰাইল বা নেদাৰলেণ্ডৰ কথা ক'ব লাগিব, কাৰণ ইজৰাইল বা নেদাৰলেণ্ডত গোটেই দেশখনে একোটা মাত্ৰ সমষ্টি। কিন্তু যেনেকৈ আমাৰ ভাৰতত বিভিন্ন সমষ্টিত ভাগ কৰা হৈছে গোটেই দেশখনক, কিন্তু ইজৰাইল বা নেদাৰলেণ্ডত কি হয় গোটেই দেশখনে এটা সমষ্টি। আৰু এই সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতিত কি হয়, যিটো দলে যিমান শতাংশ ভোট পাব সিমান শতাংশই তেওঁলোকৰ প্ৰতিনিধি এই সংসদলৈ গুচি যাব। এতিয়া ধৰা হ'ল এ পাৰ্টি, বি আৰু চি পাৰ্টি তিনিটাই কি কৰিছে ইলেকশ্যন খেলিছে। গতিকে চিয়ে যিমান % ভোট পাব বা বিয়ে যিমান শতাংশ ভোট পাব বা এ যিমান শতাংশ ভোট পাব সিমান শতাংশ প্ৰাৰ্থীয়ে তেওঁলোকে কি কৰিব সংসদলৈ পঠিয়াব পাৰিব। অৰ্থাৎ গোটেইকেইটা দলৰেই চৰকাৰ হ'ব। ঠিক তেনেকৈ ভাৰতৰ ক্ষেত্ৰত কি হয়, এ আৰু বিৰ যিকেইটা ভোট থাকিব সেই ভোটখিনি কি অথলে যায়, কোনো কামত নাহে। চিয়ে যিমানখিনি ভোট পাব বা অৰ্থাৎ আটাইতকৈ বেছি ভোট পোৱাজনেই যিহেতুকে জয়ী হ'ব, বাকী কেইজনৰ কোনো কাম নাহে। কিন্তু এই সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতিৰ ক্ষেত্ৰত তেনেকুৱা নহয়, কাৰণ যিয়ে যিমান ভোট পাব, যিমান শতাংশ ভোট পাব সিমান শতাংশই প্ৰাৰ্থী তেওঁলোকে কি কৰিব সংসদলৈ পঠিয়াব পাৰিব। কিন্তু আন এটা ভেৰিয়েণ্ট হ'ল যে গোটেই দেশখনক কিছুমান সৰু সৰু ভাগত ভাগ কৰিছে আৰু সেই ভাগবিলাকৰ ওপৰত নিৰ্বাচন কৰিছে, আৰু এই নিৰ্বাচনত যোনে যিমান শতাংশ ভোট পাইছে সেই এৰিয়াটোৰ পৰা সিমান শতাংশ প্ৰাৰ্থী সেই দলটোক পঠিয়াব পাৰিব। এইটো অকণমান জটিল হয়, আপোনালোকক বুজাব লাগিলে মই অন্য এটা ভিডিঅ'ত বুজাব লাগিব। গতিকে শুদ্ধ উত্তৰটো আমি কি পালোঁ, প্ৰথম স্থান পালেই বিজয়ী হোৱা পদ্ধতি। ইয়াৰ পিছৰ প্ৰশ্নটো আমাক সুধিছে নিম্নোক্ত কোনটো গণতন্ত্ৰৰ বৈশিষ্ট্য নহয়। গণতন্ত্ৰৰ বৈশিষ্ট্য কোনটো নহয়? Which of the following is not a feature of democracy? এতিয়া কোনটো নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, কাৰণ বংশানুক্ৰমিক যিটো শাসন ব্যৱস্থাত গণতন্ত্ৰৰ তাৰ কোনো স্থান নাই। এয়া ৰজা বা ৰাণীৰ ক্ষেত্ৰতে বা কোনোবা ৰজাৰ পুতেক ৰজা হ'ব সেইবিলাক ছিষ্টেম বা তেনেকুৱা ধৰণৰ ব্যৱস্থাটো ভাৰতত কোনো ধৰণৰ গণতন্ত্ৰত নাথাকে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বংশানুক্ৰমিক শাসন। কাৰণ আইনৰ শাসনৰ কথা আমি জানো, ৰুল অফ লৰ কথা আমি জানো যে ভাৰতীয় সংবিধানৰ 13 নম্বৰ অনুচ্ছেদত কৈছে যে ৰুল অফ ল মিনছ ল অফ লেণ্ড। ঠিক তেনেকুৱাকৈ এতিয়া আমি ইলেকশ্যনৰ কথা জানো, গণতন্ত্ৰত ইলেকশ্যন হয়, গণতন্ত্ৰৰ ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী থাকে। গতিকে এই গোটেইকেইটা থাকিব, কিন্তু অকল এইটো নাথাকিব। ইয়াতে প্ৰশ্নটো যিহেতুকে আমাক সুধিছে নহয়ৰ কথা সুধিছে, ইয়াতে প্ৰশ্নটো কৈছে কোনটো নহয়, গতিকে নহয় কোনটো, নট। গতিকে আমি কোনটো নহয় বিচাৰি পালোঁ, সেইটো হ'ল হেৰিডিটি ৰুল। গতিকে আমি এইটো শুদ্ধ উত্তৰটো হ'ব ডি। ইয়াৰ পিছৰ প্ৰশ্নটো আমাক সুধিছে ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত কিমানটা ভাৰতীয় ভাষাক স্বীকৃতি দিয়া হৈছে। ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত আমাৰ 22টা ভাষাক স্বীকৃতি দিয়া হৈছে। কৈছে হাউ মেনি লেংগুৱেজ ডাজ দ্য 8th শিডিউল অফ কনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া ৰিকগনাইজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি
22 ল্যাঙ্গুৱেজ কিয় আমাৰ অৰিজিনেলি কিমানটা আছিলে শিডিউল কেইটা আছিলে টোটাল নাম্বাৰ অফ শিডিউল কিমান টোটাল নাম্বাৰ অফ শিডিউল অৰিজিনেলি 8টা আছিলে 8টা আছিলে 8 নাম্বাৰ অফ শিডিউল কিন্তু এতিয়া বৰ্তমান কিমান হৈছে গো ই 12 কিমান হৈছে 12টা শিডিউল হৈছে 12টা শিডিউল এতিয়া আমাৰ অনুসূচী কেইটা আছে বৰ্তমান 12টা গতিকে এই 8 নম্বৰ অনুসূচীত ভাৰতীয় সংবিধানৰ 8 নম্বৰ অনুসূচীত কি দিয়া হৈছে কিছুমান কেইটামান ভাষাক স্বীকৃতি দিয়া হৈছে এই স্বীকৃতি দিয়া ভাষাৰ সংখ্যা কিমান 22টা কিন্তু আমি যদি চাও শেষৰ ফালৰ পৰা আমি যদি চাও লাষ্টত আমাৰ কি কৰিছে 2004 চনত কিমান চনত 2004 চনত বড়ো মনত ৰাখিব দেই 2004 চনত শেষৰ বাৰৰ কাৰণে বড়ো তাৰপিছতে আপোনাৰ ডগৰি বড়ো ডগৰি তাৰপিছত মাইথিলি সান্থালি এই 4টা ল্যাঙ্গুৱেজক কি দিয়া হৈছিল 2004 চনত ইয়াৰ এই 22টাৰ লগত মানে মুঠ 18টা আছিল 18টাৰ পৰা 22টা প্ৰথম আৰম্ভণিতে ভাৰতীয় সংবিধানখন যেতিয়া ৰচনা কৰা আছিল তেতিয়া মাত্ৰ 14টা আছিল কিমানটা 14 নম্বৰ অফ ল্যাঙ্গুৱেজ স্বীকৃতি দিয়া হৈছিল ৰিকগনাইজ কৰা হৈছিল তাৰ পিছত আকৌ আপোনাৰ 4টা ল্যাঙ্গুৱেজ ইনক্লুড কৰা হ'ল তাৰপিছত 18 হল 18ৰ লগত আকৌ 4টা 2004 চনত আকৌ 4টা কৰোতে কিমান হল 22 হল গতিকে এইটো মনত ৰাখিব 1950 চনত মাত্ৰ কিমান আছিল 14টা আছিল ইয়াৰ পিছৰ প্ৰশ্নটো আমাক সুধিছে যে কায়কল্প আঁচনিখন কোনটো ক্ষেত্ৰৰ লগত জড়িত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি স্বাস্থ্য ক্ষেত্ৰৰ লগত জড়িত শুদ্ধ উত্তৰটো কি হ'ব স্বাস্থ্য ক্ষেত্ৰৰ লগত জড়িত এই কায়কল্প আঁচনিখন কোনে প্ৰৱৰ্তন কৰিছিল বা কাৰ লগত জড়িত এটো হৈছে হেলথ এণ্ড ফেমিলি ওয়েলফেয়াৰ মিনিষ্টাৰে কৰিছিল স্বচ্ছ ভাৰত অভিযানৰ লগত লগ লাগি স্বচ্ছ ভাৰত অভিযানৰ যেটো ইনিচিয়েটিভ আছিল তাৰ লগত লগ লাগি এটো কৰা হৈছিল কায়কল্প আঁচনি আৰু ইয়াৰ দ্বাৰা কি কৰা হৈছিল টু প্ৰমোট দা cleanliness and enhance the quality of healthcare facility in India কৈছে ইয়াৰ আৰম্ভ কেতিয়া হৈছিল 15 starting হৈছিল 15 মে কিমান চনত 2015 চনত 2015 মে কি হৈছিল ইয়াৰ আৰম্ভণি হৈছিল তাৰ পিছত ইয়াতে স্বচ্ছ ভাৰত অভিযানৰ কথা যেহেতু আহিলে ইয়াৰ মনত ৰাখিব স্বচ্ছ ভাৰত অভিযান কেতিয়াৰ পৰা আৰম্ভ হৈছিল সেকেন্ড অক্টোবৰ মনত ৰাখিব গান্ধী জয়ন্তীৰ দিনা আৰম্ভ 2 অক্টোবৰ 2014 2 অক্টোবৰ 2014 পৰা এই স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল ইয়াৰ টাৰ্গেট কি আছিল স্বচ্ছ ভাৰত অভিযানৰ টাৰ্গেট আছিল 5 বছৰৰ ভিতৰত কিমান 11 কোটি আমাৰ টয়লেটছ বনোৱাৰ এটা টাৰ্গেট আছিল ইয়াৰ পিছৰ প্ৰশ্নটো আমাক সুধিছে এনেকৈ আপোনালোকে মনত ৰাখিব দেই এনেকুৱা কিছুমান স্কিমৰ কথা নতুন কি স্কিম আহিছে গভৰ্ণমেণ্টৰ এই স্কিমৰ কথা মনত ৰাখিব যিকোনো এটা স্কিমৰ কথা সুধি দিব প্ৰত্যেক এক্সামতে খোলা দেখা যায় ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ 21 ক 21A অনুচ্ছেদ তলৰ কোনটোৰ লগত জড়িত গতিকে আমি জানো 21 এটো কিহৰ লগত জড়িত শিক্ষাৰ অধিকাৰৰ লগত ৰাইট টু এডুকেশ্যন শিক্ষাৰ অধিকাৰৰ লগত জড়িত হেতু সকলোৱে জানে কাৰণ 2002 চনত যে 86 তম অৰ্থাৎ 86 কি কৈছে ভাৰতীয় সংবিধানৰ সংশোধনীৰ জৰিয়তে 86 সংশোধনীৰ জৰিয়তে কি কৰিছিল ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে য'ত কি কৰা হৈছে প্ৰত্যেক শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে কৈছে কিমান বছৰলৈকে 6 বছৰৰ পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালী কৰিছে টু প্ৰভাইড ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যনছ অফ অল চিলড্ৰেন ইন দ্য এজ গ্ৰুপ অফ 6 to 14 ইয়াৰ্ছ মনত ৰাখিব গতিকে 6 বছৰৰ পৰা 14 বছৰ বয়সলৈ সকলো ল'ৰা ছোৱালীকে ফ্ৰী অৰ্থাৎ বিনামূলীয়া শিক্ষা আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে কিমান নম্বৰ অনুচ্ছেদত সংবিধানৰ 21A অৰ্থাৎ 21A নম্বৰ অনুচ্ছেদত এই কথাটো উল্লেখ কৰিছে মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো আমাক সুধিছে যে হাইপাৰ মাৰ্কেট কি হয় এখন সুপাৰ মাৰ্কেট এখন বিভাগীয় দোকান A B দুইটাৰ মিশ্ৰণ ওপৰ A B C দুইটা এটাও নহয় এটা কৈছে হাইপাৰ মাৰ্কেট কি হয় কম্বিনেশ্যন অফ বথ A and B কৈছে সুপাৰ মাৰ্কেটো হয় ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হয় দুইটাৰ সংমিশ্ৰণক আমি কি বুলি কওঁ হাইপাৰ মাৰ্কেট বুলি কওঁ এতিয়া আপোনালোকে যদি চাই সুপাৰ মাৰ্কেট বুলি ক'লে আমি জানো ডাঙৰ চহৰ কিছুমান নগৰ বা চহৰবিলাকত আমি সুপাৰ মাৰ্কেটবিলাক সাধাৰণতে দেখোঁ গতিকে এই সুপাৰ মাৰ্কেটতকৈ যিবিলাক আচলতে ডাঙৰ হয় তাতে কিন্তু সুপাৰ মাৰ্কেটৰ ফেচিলিটিও পোৱা যায় ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ যিটো ফেচিলিটি আছে এই দুইটাই পোৱা যায় গতিকে তেওঁলোকক আমি কি বুলি ক'ম হাইপাৰ মাৰ্কেট বুলি কওঁ শুদ্ধ উত্তৰটো হ'ল হাইপাৰ মাৰ্কেট A B আৰু দুইটাৰে কম্বিনেশ্যন হয় মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো আমাক সুধিছে যে ভাৰত চৰকাৰে 1983 চনত গঠন কৰা চৰকাৰী আয়োগৰ ওপৰত ন্যস্ত কৰা দায়িত্বটো আছিলে কৈছে চৰকাৰী কমিশ্যন সেট আপ ইন 1983 বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৱাজ এন্ট্ৰাষ্টেড টু এক্সামাইন কিহৰ কাৰণে কৰিছিলে এইটো হৈছে
the relationship and balance of power between the state government and the central government কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজৰ সম্পৰ্ক আৰু ক্ষমতাৰ বিভাজনৰ বিষয়টো পৰীক্ষা কৰাৰ কাৰণে তেওঁলোকক নিয়োগ কৰিছিল কোনে নিয়োগ কৰিছিল প্ৰধানমন্ত্ৰী কোন আছিল তেতিয়া প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধীৰ নেতৃত্বত যেতিয়া প্ৰধানমন্ত্ৰী আছিল 1983 চনত তেওঁ এই কমিটিখন গঠন কৰি দিছিলে RS চৰকাৰ নেতৃত্বত এই কমিটিখনে কাম কৰিছিল সেই কাৰণে চৰকাৰী কমিটি বুলি কোৱা হয় এতিয়া এনেকুৱা ধৰণৰ বিভিন্ন কমিটিৰ কথা খুদা দেখা যায় এইবাৰ APSC টো খুদিছিলে ডুৱেল সিটিজেনশিপ কিহৰ লগত জড়িত দ্য কনসেপ্ট অফ ডুৱেল সিটিজেনশিপ ইন দ্য ইণ্ডিয়ান of the India to the persons of Indian origin belonging to some specified country was recommended by the Ashok Mehta Committee, LM Singhvi Committee, Raja Mallar Committee, Balwant Rai Mehta Committee এনেকুৱা ধৰণৰ বিভিন্ন কমিটিৰ কথা খুদা যায় গতিকে আপোনালোকে এইটো বস্তু মনত ৰাখিব যিকোনো এখন কমিটি খুদি দিব কমিটি এখন আঁচনি এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰত্যেক এক্সামতে এটা থকা দেখা যায় মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো আমাক খুদিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্য চৰকাৰখনে সাংবিধানিক বিধি অনুসৰি চৰকাৰ চলাবলৈ অসমৰ্থ হলে ৰাষ্ট্ৰপতিয়ে সেই ৰাজ্যত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে under which article of the Constitution of India the president can declare the state emergency in the event that a state government is unable to function according to the constitutional provisions এটো শুদ্ধটো আমি জানো শুদ্ধটো কিমান হ'ব ডি হ'ব 56 কাৰণ আৰ্টিকল 352 কি ন্যাশনাল ইমার্জেন্সি স্টেট ইমার্জেন্সি কিমান 356 আৰু ফাইনান্সিয়েল ইমার্জেন্সি 360 মনত ৰাখিব 360 ফাইনান্সিয়েল ইমার্জেন্সি স্টেট ইমার্জেন্সি কিমান স্টেট ইমার্জেন্সি 356 আৰু ন্যাশনাল ইমার্জেন্সি 352 মনত ৰাখিব ইয়াতে যদি আমি যদি কওঁ আমাৰ অসমত কেইবাৰ এনেকুৱা ষ্টেট ইমাৰ্জেন্সি হৈছিল অসমত 4বাৰকৈ ষ্টেট ইমাৰ্জেন্সি হৈছিল কিমান বাৰ 4বাৰ সেইটো কথা মনত ৰাখিব যে আমি প্ৰথমবাৰ যদি সেন্ট্ৰেল ইমাৰ্জেন্সিৰ কথা কওঁ প্ৰথমবাৰ আমাৰ কেতিয়া হৈছিল ন্যাশনাল ইমাৰ্জেন্সি কেতিয়া প্ৰথম হৈছিল 1962 চনত চীন ভাৰতৰ যুদ্ধৰ সময়ত যেতিয়া নেফাক আক্ৰমণ কৰিছিল নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সিক যেতিয়া আক্ৰমণ কৰিছিল তেতিয়া প্ৰথমবাৰৰ কাৰণে কি কৰিছিল এই ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল তাৰ পিছত 1971 চনত কৰিছিল 1975 চনত ইন্দিৰা গান্ধীৰ সময়ত কৰা হৈছিল গতিকে এনেকুৱা ধৰণৰ ইমাৰ্জেন্সিৰ কথা আমি জানো ঠিক তেনেকৈ আকৌ আৰ্টিকল 356 ত যিটো মানে ৰাজ্যিক চৰকাৰে যদি কি কৰে কোনো সাংবিধানিক যিটো বিধি অনুসৰি যদি চৰকাৰ চলাব নোৱাৰে তেনেহলে কি কৰে ৰাজ্যখনৰ শাসন কোনে নিব পাৰে কেন্দ্ৰই লৈ যাব পাৰে তাকে আমি কি বলে ৰাজ্যিক জৰুৰীকালীন অৱস্থা বুলি কওঁ ঠিক তেনেকৈ এই 4বাৰৰ ভিতৰত যে ভাৰতত যে অসমত যে 4বাৰ হৈছিল মনত ৰাখিব কেতিয়াবা খুদি দিয়ে অসমত কেইবাৰ মানে ৰাজ্যিক জৰুৰীকালীন বা ৰাষ্ট্ৰপতি শাসন কেইবাৰ হৈছিল 4বাৰ হৈছিল প্ৰথমবাৰ কিমান চনত 1969 চনত 1979 চনত 1979 চনত প্ৰথমবাৰ হৈছিল যেতিয়া ছাত্ৰ সংঘ আমাৰ আন্দোলন হৈছিল ছাত্ৰ সংগঠনৰ গতিকে তেতিয়া প্ৰথমবাৰৰ কাৰণে হৈছিল 1979 চনত 1979 কিমান 12 ডিসেম্বৰৰ পৰা 1980 5 ডিসেম্বৰলৈকে 1980 5 ডিসেম্বৰলৈকে প্ৰথমবাৰ হৈছিল তাৰ পিছতে হৈছিল 1981 to 82 তাৰ পিছত 82 to 83 4 নম্বৰ বাৰ হৈছিল 1990 চনৰ পৰা 91 চনলৈ মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো আমাক খুদিছে 2011 বৰ্ষৰ লোকপিয়ল অনুসৰি অসমৰ জিলা কেইখনৰ ভিতৰত সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা জিলাখন হ'ল সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ কিংবা কি হ'ব ধুবুৰী আটাইতকৈ কম শিক্ষাৰ হাৰ থকা এই জিলাখন হৈছে ধুবুৰী ইয়াৰ পিছৰ প্ৰশ্নটো আমাক খুদিছে ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ভিত্তি হিচাপে লোৱা আৰ্হিটো হৈছে the first 5-year plan of India was based on the model of Herod-Damer model কি Herod-Damer আৰ্হি বা Herod-Damer model বুলি কোৱা হয় কিয় আমি Herod-Damer model কিহৰ ওপৰত হেৰি আছিল এটো প্ৰথম পৰিকল্পনাত আমাৰ কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছিল এটো প্ৰাথমিক খণ্ডৰ ওপৰত অৰ্থাৎ কৃষি খণ্ডৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছিল কাৰণ তেওঁলোকে প্ৰথম যেহেতুকে ইমান বছৰৰ মূৰত এখন ৰাষ্ট্ৰ কি হৈছিল স্বাধীনতা লাভ কৰিছিল আৰু গতিকে আৰম্ভণিতে তেওঁলোকে কিহৰ ওপৰত গুৰুত্ব দিছিল কৃষিৰ ওপৰত অৰ্থাৎ প্ৰাইমাৰী সেক্টৰৰ ওপৰত আৰু দ্বিতীয় যেটো এই যে মহলানা বিজ মডেলৰ কথা কৈছে এই মহলানা বিজ মডেলটো সেকেন্ড প্ল্যানিংৰ আৰম্ভ কৰিছিল 5 ইয়াৰ্স প্ল্যান সেকেন্ডত পিসি মহলানা বিজ আসলতে তেওঁ এই আৰ্হিটো কিহৰ লগত জড়িত এই মহলানা বিজ আৰ্হিটো হৈছে ইউএছএছআৰৰ পৰা হেৰি কৰা হৈছে ইউএছএছআৰৰ পৰা
ইয়াক লোৱা হৈছে গতিকে ই কিহৰ ওপৰত গুৰুত্ব দিছিলে ই ইণ্ডাষ্ট্ৰীৰ ওপৰত উদ্যোগৰ ওপৰত উদ্যোগীকৰণৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিলে আৰু থাৰ্ড প্লেনটো যিটো থাৰ্ড প্লেনিং সেইটো আমি গেটজিল যোজনা বুলিও কওঁ গেটজিল যোজনা বুলি কোৱা হয় থাৰ্ড প্লেনটোক মনত ৰাখিব 5 ইয়াৰ্ছ প্লেন থাৰ্ডটো এতিয়া 5 ইয়াৰ্ছ প্লেন আমি কি কৰিব পাৰোঁ 5 ইয়াৰ্ছ প্লেন কোনে এপ্ৰুভ কৰে 5 ইয়াৰ্ছ প্লেন প্লেনিং কমিশ্যনে কৰিছিলে কিন্তু এপ্ৰুভ কোনে কৰিছে নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল NDC মনত ৰাখিব NDCয়ে কি কৰে 5 ইয়াৰ্ছ প্লেনবিলাক এপ্ৰুভ কৰে এইটো কথা মনত প্ৰশ্ন আহে এইটো তাৰপিছত আমি যিহেতু 70টা প্ৰশ্ন 70 নম্বৰ প্ৰশ্নলৈ ইতিমধ্যে আলোচনা কৰিলোঁ গতিকে ইয়াৰ পিছৰ যিখিনি প্ৰশ্ন থাকিব 70ৰ পৰা 80 নম্বৰ প্ৰশ্নলৈ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে এইখিনি কৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ